মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, প্ৰাইমাৰী এডুকেশ্যন চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি শিকিম যোগ অংক আৰু বিয়োগ অংক কেনেকৈ কৰা হয়। ইয়াতে মই দুটা অংক লৈছোঁ। প্ৰথমটো অলপ সহজ আৰু দ্বিতীয়টো অলপ কঠিন। বলা আমি চাওঁ। তোমালোকে অংক কৰাৰ সময়ত সদায় মনত ৰাখিবা যে অংকৰ আৰম্ভণি সদায় বাওঁফালৰ পৰা কৰা হয়। তো বাওঁফালত ওপৰত দিয়া আছে 2 আৰু তলত দিয়া আছে 3। 2 মানে আমি এনেকৈ লিখিব পাৰোঁ 1 2 দুটা দাগ, আৰু 3 মানে হৈছে তিনিটা দাগ 1 2 3। এতিয়া আমি এই দাগখিনিক গণিম 1 2 3 4 5। ইয়াতে আমি 5 লিখিম। ঠিক তেনেদৰে আমি এইখিনিও কৰিম। ওপৰত দিয়া আছে 4, আমি 4টা দাগ লিখিম 1 2 3 4, আৰু তলত দিয়া আছে 2 1 2। এতিয়া আমি এই দাগখিনি গণিম 1 2 3 4 5 6। ইয়াতে আমি 6 লিখিম। এতিয়া আমি 2 নম্বৰ অংকটোলৈ মন দিওঁ। 2 নম্বৰত প্ৰথম দিয়া আছে 8। আমি 8টা দাগ দিম 1 2 3 4 5 6 7 8, আৰু তলত দিয়া আছে 2 1 2। এতিয়া আমি এই দাগখিনি গণিম 1 2 3 4 5 6 7 8 9 10। ইয়াতে আমি কি পালোঁ? 10 পালোঁ। সম্পূৰ্ণ 10টোৱে আমি ইয়াতে লিখিব নোৱাৰোঁ। সকলোৰে এটা নীতি নিয়ম থাকে। ঠিক তেনেদৰে এই অংকটোৰো এটা নীতি নিয়ম আছে। যেহেতু আমি ইয়াতে 10 পাইছোঁ, তেনেহ'লে সদায় আমি এককৰ সংখ্যাটো লিখিব লাগিব। সেইটো কাৰণে আমি এককৰ সংখ্যাটো ইয়াতে লিখিম। এককৰ সংখ্যাটো হৈছে 0। আমি এই 0টো লিখিছোঁ, আৰু এইটো যে 1টো আছে, এই 1টো আমি হাতত ৰাখি দিম। এতিয়া আমি এইটো ছাইডলৈ মন দিওঁ। প্ৰথমত দিয়া আছে 2 1 2, তাৰ পিছত দিয়া আছে আমাক 3 1 2 3, আৰু এই 1টো যে আমি হাতত ৰাখিছিলোঁ, এই 1টো ইয়াতে যোগ কৰিম। এটা দাগ মানে হৈছে এই 1। এতিয়া আমি গণিম 1 2 3 4 5 6। ইয়াতে আমি 6 বহাম। এইটো চোৱা, আমি যোগ অংককেইটা সম্পূৰ্ণ কৰিছোঁ। এতিয়া আমি বিয়োগ অংকলৈ মন দিম। এইখিনিতো মই দুটা অংক লৈছোঁ। প্ৰথমটো অলপ সহজ আৰু দ্বিতীয়টো অলপ কঠিন। ইয়াতে ধাৰ কৰিব নালাগে আৰু ইয়াতে ধাৰ কৰিব লাগিব। দুয়োটা ধৰণেই মই শিকাম। বলা আমি চাওঁ। যোগ অংকটো মই ক'লোৱে যে আমি অংকৰ আৰম্ভণি সদায় বাওঁফালৰ পৰা কৰিব লাগে। সেইটো কাৰণে আমি এই বাওঁফালৰ পৰা কৰিম। ওপৰত দিয়া আছে আমাক 6, সেইটো কাৰণে আমি ইয়াতে 6টা দাগ দিম 1 2 3 4 5 6। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে মনত ৰাখিবা যে বিয়োগ মানে হৈছে কমোৱা। ইয়াতে যে আমাক 3টো দিছে, এই 3টা দাগ আমি মচি দিম বা কাটি দিম 1 2 3, আৰু কিমানটা দাগ থাকিব সেই দাগখিনি গণি পেলাই ইয়াতে বহাম 1 2 3 হৈছে 3। এতিয়া আমি এইটো ছাইড কৰিম। প্ৰথমত দিয়া আছে 2, মানে দুটা দাগ 1 2, আৰু তলত যে 2 দিছে, মানে এই দুটা দাগটোক আমি নাইকিয়া কৰিব লাগে, কমাই দিব লাগে 1 2। কমোৱাৰ পিছত কি থাকিব? 0। আগফালে 0 লিখিব নালাগে, সেইটো কাৰণে 0 আমি নিলিখোঁ। এতিয়া আমি 2 নম্বৰ অংকটোলৈ মন দিম।
2 নম্বৰত ওপৰত দিয়া আছে 0 আৰু তলত দিয়া আছে 2। এতিয়া 0ৰ পৰা 2 বিয়োগ কৰিব নোৱাৰো কাৰণ 0টো সৰু সংখ্যা আৰু এই 2টো ডাঙৰ সংখ্যা। এতিয়া আমি কি কৰিম, সোঁফালত যে দেখিছা সোঁফালৰ সংখ্যাটোৰ পৰা আমি ইয়াতে 1 ধাৰ কৰিম। এই 4 সংখ্যাটোৰ পৰা ইয়াতে 1 ধাৰ কৰিলে কি হ'ব, 10 হ'ব। এতিয়া এই 10ৰ পৰা 2টো বিয়োগ কৰিম। আমি ইয়াতে 10টা দাগ দিম। 1 2 3 4 5 6 7 8 9 10। ইয়াতে 2 দিয়া আছে কাৰণে 2টা দাগ আমি নাইকিয়া কৰিম বা কাটি দিম। কাটাৰ পিছত কি এতিয়া কেইটা দাগ থাকিব, 1 2 3 4 5 6 7 8। ইয়াতে 8 হ'ব। এতিয়া আমি এই সোঁফালৰখিনি কৰিম। সোঁফালত আমি কি কৰিছিলোঁ, এই 4টোৰ পৰা ইয়াতে 1 ধাৰ কৰিছিলোঁ। এতিয়া কি থাকিব, 3 থাকিব। 1 2 3। ইয়াতে 1 আছে কাৰণে এটা দাগ আমি নাইকিয়া কৰিম। মই কাটি দিলোঁ। এতিয়া কিমান থাকিব, 1 2। ইয়াতে 2 হ'ব। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু মোৰ চেনেলটো যদি নতুন তেনেহ'লে ছাবস্ক্ৰাইব কৰিবা।